নমস্কাৰ সৰ্বদসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এটা বিবৃতিৰ জৰিয়তে জনাইছে যে যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে মাননী বৃদ্ধিৰ দাবীৰে যি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছে এই আন্দোলন অহা 12 ফেব্ৰুৱাৰীলৈকে চলাই নিব। যদি ইয়াৰ ভিতৰত অৰ্থাৎ 12 ফেব্ৰুৱাৰীৰ ভিতৰত অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধিৰ ওপৰত বাজেটত কোনো কথা ঘোষণা নকৰে তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকে অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব। গতিকে সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সেই বৃহৎ ঘোষণাটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 1 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকাললৈ আন্দোলন কৰিম বুলি ওলাই আহিছো। কাৰণ আমাৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয় যিটো আমাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে যেতিয়ালৈকে চৰকাৰৰ অৰ্ডাৰ কপি নলয় তেতিয়ালৈকে এই আন্দোলন চলিব আৰু চলাই যাম এইখিনি। আৰু আমি অংগনবাড়ী ৱৰ্কাৰবিলাকে বহুত কাম কৰি আহিছোঁ, কিন্তু চৰকাৰে আজি অৰুণোদয় আঁচনিৰ নামত লাখ লাখ টকা খৰচ কৰিছে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আজি 12,000 টকা 7,000 টকা আৰু 10,000 টকা দিবলৈকে সিহঁতে সক্ষম হোৱা নাই। এইহে আমাৰ অংগনবাড়ী ৱৰ্কাৰ আজি অল অসমৰ কৰ্মী সহায়িকাই ওলাই আহিছে। যেতিয়ালৈকে এই মাননি আমাৰ বৃদ্ধি নকৰে তেতিয়ালৈকে আন্দোলন চলিব, চলাই যাম আৰু চলিয়ে থাকিব। এইখিনিয়ে ক'ব লগা। 1 ফেব্ৰুৱাৰীৰ পৰা আমাক আদায় দিয়া নাই, কামৰ বোজা আমি বহন কৰিবলৈ প্ৰস্তুত আছো, কিন্তু তেওঁলোকে আমাক মাননিৰ সলনি মজুৰি দিয়ক আৰু মাননি বৃদ্ধিৰ কাৰণে তেওঁলোকে ব্যৱস্থা লওক। আমাৰ যেতিয়ালৈকে মাননি বৃদ্ধি নহ'ব, যদি 12 তাৰিখে বাজেটত উত্থাপন নকৰে মাননি বৃদ্ধিৰ প্ৰস্তাৱ, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছো। চৰকাৰে বিভিন্ন ধৰণৰ মহিলাক লৈ আঁচনি লৈছে, অৰুণোদয় আঁচনি লৈছে, আত্মসহায়ক গোটবিলাকক গছ পুলি ৰোপণৰ কাৰণে 10,000 টকাকৈ দিছে, 50,000 টকা লোন দিছে, কিন্তু এনেধৰণে বহুত আঁচনি তেওঁলোকে দিছে, হিতাধিকাৰীয়ে সৃষ্টি কৰিছে। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কষ্ট কৰি ঘৰ এখন চলাই আছে, সমাজখন চলাই আছে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক তেওঁলোকে মাননি বৃদ্ধিৰ কাৰণে অকণমানো চিন্তা চৰ্চা কৰা নাই। তাৰ বাবে আমি দুখিত। আৰু যদিও অসম চৰকাৰে আমাক অৱসৰকালীন এককালীন সাহায্য দিছে তেওঁলোকক সেইবাবে আমি ধন্যবাদ জনাইছোঁ, কিন্তু আমাৰ মাননি বৃদ্ধি নোহোৱা পৰ্যন্ত আমি এই সংগ্ৰাম চলাই যাম। আৰু তাৰ পাছতো যদি আমাক বাজেটত নধৰে একো, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। গতিকে বাইদেউসকল আশা কৰা হৈছে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ ফলত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি হ'ব পাৰে, কিয়নো আগন্তুক বাজেট অধিৱেশনত আমাৰ অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ মাননি বৃদ্ধি কৰিব পাৰে। গতিকে বাইদেউসকল আগন্তুক দিনত আমাৰ অসম চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বান্ধৱীক শ্বেয়াৰ কৰি খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।